নমস্কাৰ কেচি দাস ক্লাছলৈ আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বুলি ভাবিছো ৰেখা আৰু কোণৰ বিষয়ে। প্ৰথমতে আমি ৰেখা আৰু কোণৰ বিষয়ে যোৱাৰ আগতে আমি এটা চাওঁ, সেইটো হ'ল বিন্দু। বিন্দু মানে কি? বিন্দু মানে কি? বিন্দু মানে কি? যদি এটা কাঠ পেঞ্চিল এটা জোঙাই লওঁ, জোঙাই লৈ যদি পাতৰ এটা বগা পাতত বা যিকোনো এটা কাগজ আমি এনেকৈ ফুট দি দিওঁ, এইটো হ'ল বিন্দু। বিন্দুতে যিমানে জোঙা কৰিব পাৰোঁ আমি কাঠ পেঞ্চিলডাল, সিমানে বিন্দুটো আছে। বিন্দু সেইটো আমি বিন্দু বুলি ক'ব পাৰোঁ। এজাক এটা স্পৰ্শ কৰিলেই হ'ল। জোঙা কাঠ পেঞ্চিলডালে স্পৰ্শ কৰি দিওঁ পাতগিলাক কাগজগিলাক, সেইটো হ'ব বিন্দু। এই বিন্দুৰ সাধাৰণতে কি দিশ বা প্ৰস্থ আমি নিৰ্ণয় কৰিব নোৱাৰোঁ, অনিৰ্ণয় বুলি কোৱা হয়। দিশ আৰু প্ৰস্থ কি হয়? অনিৰ্ণয়। এইটো আমি বিন্দু বুলি ক'ব পাৰোঁ। এতিয়া আৰু বিন্দুৰ ভিতৰত এটা হ'ব আমি কি? ৰেখাখণ্ড। ৰেখাখণ্ড মানে কি? যদি আমি দুটা বিন্দু আঁকি দিলোঁ, ধৰি ললোঁ দুটা বিন্দু আঁকিছোঁ, দুটা বিন্দু। এই বিন্দু দুটা আমাৰ যিটো দূৰত্ব আমি এনেকৈ আঁকিব পাৰোঁ। এনেকুৱা এটা দূৰত্ব হ'ব, এনেকৈ আঁকিব পাৰোঁ, লগ লগাই দিব পাৰোঁ। আৰু দূৰত্ব এনেকুৱা দূৰত্ব দিব পাৰোঁ, এনেকুৱা আঁকিব পাৰোঁ। মূলতে এনেকুৱা আমি আঁকিব পাৰোঁ। এইবিলাক নহয়, যদিহে এই বিন্দু দুটাৰ মাজত যিটো একেবাৰে অতি চমু দূৰত্ব, যদি একদম চুটি দূৰত্ব, চমু দূৰত্ব, সেইটোকে আমি কি বুলি ক'ব পাৰোঁ? কেনেকুৱা হ'ব? ইয়াতে অতি চমুটো কেনেকুৱা হ'ব? এইটো বহুত, এইটো অলপ দীঘল, এইটো তাতকৈ দীঘল। অতি চমু কোণটো হ'ব যদি আমি কোণে কোণে এনেকৈ যোগ কৰি দিওঁ। যদি কোণে কোণে এনেকৈ ৰাখি দিওঁ, এই যিটো আঁকিলোঁ ইয়াৰ পৰা ইয়ালৈ, ইয়াৰ পৰা যিটো আঁকিলোঁ, দুটা বিন্দুৰ মাজত যিটো দূৰত্ব অতি চমু পথ, ইয়াতকে আৰু এই দুটা বিন্দুৰ মাজত এই দুটা বিন্দুৰ নাম যদি আমি এ আৰু বি দিলোঁ, এ আৰু বি, এ আৰু বিৰ মাজত যিটো দূৰত্ব অতি চমু দূৰত্ব, ইয়াতকে চমু আৰু নাই। দুটা বিন্দুৰ মাজত আটাইতকৈ যিটো চুটি দূৰত্ব, চমু দূৰত্ব, ইয়াকে কি বুলি কওঁ? আমি ৰেখাখণ্ড বুলি কওঁ। ইয়াত কি হ'ব? ৰেখাখণ্ড। ৰেখাখণ্ড কি হ'ব? ইয়াত কি হ'ব? এ বি এডাল ৰেখাখণ্ডক আমি এনেকৈ বুজাওঁ। এই এ বি এডাল ৰেখাখণ্ডক আমি কেনেকৈ বুজাওঁ? এনেকৈ এ বি এডাল ৰেখাখণ্ড। আমি ৰেখাখণ্ড কি গম পালোঁ, বুজিলোঁ। এই ৰেখাখণ্ডৰ এ আৰু বি কি বুলি কয়? প্ৰান্ত বিন্দু বুলি কয়। এ আৰু বি কি বুলি কয়? প্ৰান্ত বিন্দু বুলি কয়। এ বি ৰেখাখণ্ডৰ এ আৰু বি কি বুলি কয়? প্ৰান্ত বিন্দু। আমি যদি এই প্ৰান্ত বিন্দু দুটা আৰু অলপ আগবঢ়াই দিওঁ, ধৰি ইয়াতে আঁকিছোঁ আৰু ধৰিলোঁ এইটো এ বি, এতিয়া এটা ৰেখাখণ্ড। এই যদি আমি বিটো যদি এই পিনে আগবঢ়াই যাই থাকিব, এইটো যদি এই পিনে আগবঢ়াই যাই থাকিব অসীমলৈ, কাঠ চিন মানে কি? অসীমলৈ আমি যিমান ইচ্ছা সিমানলৈ আগবঢ়াই নিথাকিব পাৰোঁ এনেকৈ। এই আগবঢ়াই দিলে যিটো পাওঁ আমি, এইডালক কি বুলি কয়? ৰেখা বুলি কয়। এইডাল কি বুলি কয়? ৰেখা। এ বি ৰেখাখণ্ডৰ প্ৰান্ত বিন্দু দুটা যদি আমি দুয়োপিনে আগবঢ়াই নিওঁ, অসীমলৈ যদি আগবঢ়াই লৈ যাই গৈ থাকোঁ, তেতিয়াহ'লে আমি কি পাম? এইডাল এডাল পাম। এইডাল কি বুলি কয়? ৰেখা বুলি কয়। আৰু এইডাল ৰেখাৰ নাম কি হ'ব? এ বি ৰেখা। এইবাৰ চিনটো কিন্তু এনেকুৱা হ'ব। আৰু এ বি ৰেখা বুলি, এ বি ৰেখাৰ ইয়াত আমি কি নাম দিব পাৰোঁ? এনেকৈ নাম দিব পাৰোঁ, ইংৰাজী বৰ্ণমালা সৰু হাতৰ এল, এম, এনেকুৱা ধৰণৰ নাম দিব পাৰোঁ। যদি আৰু বেলেগ এডাল আঁকো, এম নাম দিব পাৰোঁ আমি, এনেকুৱা ধৰণৰ নাম দি ল'ব পাৰোঁ। কিন্তু আমি কি গম পালোঁ যে ৰেখাখণ্ড এডাল প্ৰান্ত বিন্দু দুটা যদি আমি দুয়োপক্ষে অসীমলৈ বঢ়াই গৈ থাকোঁ, তেতিয়া আমি কি পাম? এডাল ৰেখা পাম। এই হ'ল ইয়াত কি হ'ব? এ বি এডাল ৰেখা। ৰেখাখণ্ড পালোঁ, বিন্দু পালোঁ, ৰেখাখণ্ড পালোঁ, ৰেখা পালোঁ। এতিয়া আমি আলোচনা কৰিম ৰশ্মিৰ বিষয়ে। ৰশ্মি কি? এ বি এডাল ৰেখাখণ্ড। এই এ বি ৰেখাখণ্ডক আমি যদি যিকোনো এটা মূৰ আগবঢ়াই দিওঁ অসীমলৈ, যদি আমি ধৰি লওঁ বিলৈ বিটো আগবঢ়াই দিলোঁ, এই যদি এটা মূৰ আগবঢ়াই দিওঁ, এই বিটো আমি বি বিষয়ে যদি আগবঢ়াই দিওঁ, এইডাল কি ক'ম? আমি ৰশ্মি বুলি ক'ম। আৰু এইডালৰ নাম কি হ'ব? এ বি ৰশ্মি। এই ক্ষেত্ৰত এইটোক আমি কি বুলি ক'ম? আদি বিন্দু বুলি ক'ম। আৰু যদি এনেকুৱা নকৰোঁ, এ বি ৰেখাখণ্ডই আছে, এ বি ৰেখাখণ্ডডালক আমি যদি এই মূৰটো যদি আগবঢ়াই দিওঁ, এই পিনে যদি আগবঢ়াই গৈ দিব অসীমলৈ, তেতিয়াও এইডালক কি বুলি ক'ম? ৰশ্মি বুলি ক'ম। এই ক্ষেত্ৰত কি হ'ব? ৰশ্মিডালৰ নাম হ'ব বি এ ৰশ্মি। আৰু ইয়াৰ কি হ'ব? বি, ইয়াৰ আদি বিন্দু কি হ'ব? বি হ'ব আদি বিন্দু। বি হ'ব কি? আদি বিন্দু। এই ক্ষেত্ৰত এ বি ৰেখাখণ্ড যদি আমি বিৰ পিনে আগবঢ়াই দিওঁ, তেতিয়া আমি কি পাম? এ বি ৰশ্মি পাম। আৰু এই ক্ষেত্ৰত আদি বিন্দু হ'ব এ, এৰ পৰা আৰম্ভ হৈছে। আৰু যদি এ বি ৰেখাখণ্ডক আমি যদি এৰ পিনে আগবঢ়াই দিওঁ, তেতিয়া কি পাম? বি এ ৰশ্মি পাম।
আৰু এই ক্ষেত্ৰত আদি বিন্দু হ'ব বি। এই কি হ'ব ইয়াত এ বি ৰশ্মি এ আদি বিন্দু, বি এ ৰশ্মি বি আদি বিন্দু। এতিয়া আমি চাম কোণৰ বিষয়ে। ৰশ্মি পঢ়িলো, ৰশ্মি পালো, ৰেখা পালো, ৰেখাখণ্ড পালো, বিন্দু পালো। এতিয়া আমি আলোচনা কৰিম কোণৰ বিষয়ে। যদি দুডাল ৰশ্মিৰ আদি বিন্দু এটাই থাকে, মানে কেনেকুৱা, ধৰি ললো এইডাল ৰশ্মি আৰু এইডাল ৰশ্মি, এইডাল যদি আমি এ বি বুলি কওঁ আৰু এৰে চি বুলি কওঁ, এ চি, মানে এই দুটা ৰশ্মিৰ কি আদি বিন্দু এটাই এ। এই দুটা ৰশ্মিৰ কি আদি বিন্দু এ। ইয়াত দুটা ৰশ্মি আছে, এ বি ৰশ্মি আৰু এ চি ৰশ্মি, কিন্তু ইয়াৰ আদি বিন্দু এ। এই ধৰণৰ যিটো গঠন, এই গঠনটোকে কি বুলি কয়, এই গঠনটোকে কি বুলি কয়, কোণ বুলি কোৱা হয়। যেতিয়া দুটা ৰশ্মিৰ আদি বিন্দু এটাই হয় তেতিয়া কি হয়, এটা কোণ গঠন হয়। যেতিয়া আকৌ এবাৰ কৈছো, যেতিয়া দুডাল ৰশ্মিৰ আদি বিন্দু এটাই হয়, মানে সাধাৰণ আদি বিন্দু থাকে, তেতিয়া কি হয়, এটা কোণ গঠন হয়। এনেকুৱা ধৰণৰ এটা কোণ গঠন হয়। এই ক্ষেত্ৰত এ বি ৰশ্মি আৰু এ চি ৰশ্মিৰ এই সাধাৰণ আদি বিন্দু আৰু এইটো এটা কোণ, এই বিন্দু এটা কোণ গঠন কৰিছে। এই কোণটোৰ নাম কি দিব পাৰো আমি, বি এ চি। এই কোণটোৰ নাম কি দিব পাৰো, বি এ চি। এই ক্ষেত্ৰত এই আমি কি বুলি কওঁ, এই কোণটোৰ ক্ষেত্ৰত এই কম শীৰ্ষবিন্দু বুলি কওঁ, এই কম শীৰ্ষবিন্দু। আৰু এ বি আৰু এ চি কি বুলি কম, বাহু বুলি কম। এই কম কি কম, এই হ'ব শীৰ্ষবিন্দু, শীৰ্ষবিন্দু, শীৰ্ষবিন্দু। আৰু এ বি আৰু এ চি, এ বি আৰু এ চি কি হ'ব, এই কোণটোৰ বাহু। কি বুলি কম, এই হ'ব শীৰ্ষবিন্দু আৰু এ বি আৰু এ চি হ'ব বাহু। আমি এনেদৰে কি গম পালো যে দুডাল যদি ৰশ্মিৰ সাধাৰণ আদি বিন্দু যদি এটাই হয়, মানে সাধাৰণ আদি বিন্দু থাকে, তেতিয়াহ'লে কি হয়, তেওঁলোকে এটা কোণ গঠন কৰে। আৰু সেই ক্ষেত্ৰত এটো হ'ব, এই আদি বিন্দুটো, সাধাৰণ আদি বিন্দুটো হ'ব শীৰ্ষ, আৰু বাকী ৰশ্মি দুডাল এ বি আৰু এ চি হ'ব কোণটোৰ বাহু বুলি কোৱা হয়। এইখিনিয়ে আমি এইটো ক্লাছত শিকিলো, চেষ্টা কৰিলো। আপোনালোকৰ পৰা মন্তব্য বিচাৰিছো। কি কি চালো আমি, বিন্দু, ৰেখাখণ্ড, ৰেখা, ৰশ্মি আৰু কোণ। আজিলৈ এৰিছো।